হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি বহুত দিনৰ মূৰত এটা ৰেচিপি লৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে ব্ৰেডৰ মিঠাই, মানে পাওৰুটিৰে বনোৱা মিঠাই, আৰু এইটো খাবলৈ খুব বেছি টেষ্টি হয়। এই ৰেচিপিটো মই কেনেকৈ বনাইছোঁ যেতিয়াকৈ শ্বেয়াৰ কৰিম, আৰু এইটোও ঘৰত থকা যিকোনো বস্তুৰে, মানে যেনেকৈ ধৰক ব্ৰেড, গাখীৰ, এইখিনি বস্তুৰে মানে একদম কম সময়ৰ ভিতৰত কম বস্তুৰে হৈ যায়। আৰু তো এইটো বনাবৰ কাৰণে প্ৰথমতে মই ইয়াতে লৈছোঁ গাখীৰ আধা লিটাৰ, গেছত বহাই দিছোঁ এইখিনি বাচন এটাত। আৰু ইয়াতে গাখীৰখিনি গৰম নহওঁতে চেনি দি দিছোঁ, কাৰণ গাখীৰ উতলাৰ পাছত দিলে চেনি মানে গাখীৰখিনি ফাটি যায়, সেইকাৰণে। আৰু এতিয়া ইয়াতে দিছোঁ মই কাষ্টাৰ্ড পাউডাৰ 1 চামুচ, এনেকৈ গাখীৰত ঘুলি পেলাই ইয়াতে দি লৈছোঁ। আৰু এতিয়া এইখিনি লৰাই থাকিম যাতে কি তলত লাগি নাযাওক। তো এইখিনি অলপ সময় লৰাৰ পিছত ইয়াতে দি দিছোঁ ড্ৰাই ফ্ৰুটছ কাটি পেলাই সৰু সৰুকৈ, যিকোনো দিব পাৰে, নাৰিকলো দিব পাৰে, নাৰিকল গুড়ি কৰি পেলাই। তো মই যিখিনি মোৰ ঘৰত আছিলে ড্ৰাই ফ্ৰুটছ সেইখিনিয়ে দিছোঁ। ইয়াতে কাজু আছিলে, লগতে নাৰিকল আছিলে আৰু কিচমিচ আছিলে। তো এই তিনিটা বস্তু মই ইয়াতে দি লৈছোঁ। এতিয়া অলপ সময় এইখিনি উতলিবলৈ দিম। একদম উতল যেতিয়া আহি যাব তেতিয়া এইখিনি একদম কম কৰি ল'ম, গাখীৰটো মানে একদম ডাঠ হৈ যাব লাগিব। ইয়াতে বেলেগ একো বস্তু ব্যৱহাৰ নকৰোঁ, গাখীৰখিনিকে একদম ক্ৰীমৰ নিচিনা বনাই ল'ম আৰু উতলাই পেলাই। তো এতিয়া ঢাকন লগাই দিছোঁ। তো এইখিনি ঢাকন দিয়াৰ পাছত মই এটা মানে পেষ্ট এটা ৰেডি কৰিম, যিটো হৈছে শুকান গাখীৰৰ। আৰু ইয়াতে শুকান গাখীৰ লৈছোঁ 2 পেকেট, যিটো 10 টকাত আমি পেকেট পাই যে সেই গাখীৰটো, মানে আমূলীয়া গাখীৰটো। তো 2 পেকেট এনেকৈ গাখীৰটো লৈ ইয়াতে দি ল'ম অকণমান গৰম পানী, কুহুমীয়া গৰম পানী অলপ দি লৈছোঁ। আৰু এইখিনি এতিয়া মানে এটা পেষ্ট বনাই ল'ম। তো এনেকৈ লৰাই পেলাই যাতে একদম মানে স্মুথ এটা পেষ্ট হৈ যাব, আৰু তেনেকৈ কৰি ল'ম। তো আৰু অলপ পানী লাগিব, ইয়াতে পানী কম হৈছে। তো ইয়াতে মই আৰু অলপ পানী দি পেলাই এইখিনি বনাই ল'ম। আৰু ইয়াতে মই লৈ লৈছোঁ ব্ৰেড, এনেকৈ ৰুটি যিখিনি মানে ৰুটি বনোৱা যিটো আমাৰ বেলনা বাৰী, সেইটোৰে এনেকৈ মানে ৰুটি বনোৱাৰ নিচিনা কৰি লৈছোঁ, যাতে অলপ ডাঙৰ হৈ যায় আৰু এইটো বনাওঁতে যাতে ভাঙি নাযায় সেইকাৰণে। কাৰণ ব্ৰেড বস্তুটো এনেও ভাঙিয়ে যায়, তো অলপমান মানে এইখিনি কৰি ল'লে কি হয়, বস্তুটো বহলি যায়। তো এনেকৈ হৈ গ'ল এইখিনি কৰা। আৰু এতিয়া মই যিটো গাখীৰ মানে পাউডাৰ গাখীৰৰ পেষ্ট বনাইছিলোঁ, সেই পেষ্টটো অলপকৈ ইয়াতে লগাই ল'ম। মানে এনেকৈ লগালে কি হয়, ইয়াৰ এটা বহুত ধুনীয়া টেষ্ট এটা আহে। পাউডাৰ গাখীৰটো যিটো খাবলৈ খুব বেছি টেষ্টি হয়। তো এইখিনি এনেকৈ লগাই লৈছোঁ। আৰু পেষ্টটো একদম মানে পাতলো নহয়, একদম ডাঠো হ'ব নালাগে, একদম মানে মিডিয়াম মানে হ'ব লাগে। তো এতিয়া এইখিনি পেষ্টটো অলপ লগাই লোৱাৰ পাছত এনেকৈ কৰি লৈ এতিয়া ইয়াক ৰাউণ্ড কৰি ল'ম, এনেকৈ ৰাউণ্ড কৰি ল'ম। আৰু এইখিনি ভিতৰত দি লৈছোঁ এনেকৈ। তো এনেকৈ ৰাউণ্ড কৰি অলপ ধ্যান দিব লাগে যাতে বস্তুটো ভাঙি নাযায়। তো এনেকৈ মই বাকী যিখিনি ব্ৰেড আছে সেইখিনিটো এনেকৈ দি ল'ম, দি লৈ পেলাই এনেকৈ ৰাউণ্ড শ্বেপত বনাই ল'ম। আৰু এইখিনি বস্তু দিলে কি হয়, মানে পূৰা ব্ৰেডটো ভিতৰৰ ফালৰ পৰা একদম স্পঞ্জি হৈ যায়, একদম নৰম হৈ যায়, খাবলৈ খুব বেছি টেষ্ট হয়। তেতিয়া মানে একদম দোকানত যে ৰসমলাই, ঠিক তেনেকুৱা হয়। ৰসমলাইটো যিহেতু মাৱা দি বনায়, তো এইটো এনেকৈ কৰি ল'লে পূৰা মাৱাৰ নিচিনাই হৈ যায়। তো এতিয়া এইখিনি মই এনেকৈ কৰি ল'লোঁ, বাকী যিখিনি আছে সেইখিনিও মই কৰি ল'ম। কিন্তু যিটো মই বনাই আছিলোঁ ইয়াতে, সেইখিনি এতিয়া একদম উতলি এতিয়া একদম কম হৈ গ'ল। তো এইটো ডাঠ হৈ আহিছে একদম এইখিনি। তো এইখিনি আৰু অলপ সময় উতলাই তাৰপাছত ঠাণ্ডা হ'বলৈ দিম। তো এইখিনি অলপ সময় লাৰি দিছোঁ, কাৰণ ইয়াতে অলপ কাষ্টাৰ্ড ব্যৱহাৰ কৰিছোঁ ন। কাষ্টাৰ্ড বস্তুটো এনেকুৱা বস্তু হয় যিটো যদি আপুনি লাৰি নাথাকে তো লাগি যায় তলত। তো সেইখিনি নালাগিবৰ কাৰণে চামুচত এনেকৈ লৰাই এতিয়া এইখিনি নমাই দিছোঁ। নমাই দিয়াৰ পাছত এতিয়া যিটো মই ব্ৰেডৰ এনেকৈ মিঠাইখিনি ৰেডি কৰিছিলোঁ, তো সেইখিনি মোৰ ৰেডি হৈ গ'ল। আৰু কাষ্টাৰ্ডখিনিও মোৰ ঠাণ্ডা হৈ গ'ল। এইখিনি কাষ্টাৰ্ড নহয়, ক্ৰীম বুলি ক'ব পাৰি, কাৰণ এইটো মই বহুত বেছি ইয়াতে গাখীৰে আছে। কাষ্টাৰ্ড জাষ্ট অলপ কালাৰটোৰ কাৰণেহে দিছোঁ মই ইয়াতে। ইয়াতে আপুনি ফুড কালাৰো ব্যৱহাৰ কৰিব পাৰে, ফুড কালাৰ যদি ব্যৱহাৰ নকৰে কাষ্টাৰ্ড ব্যৱহাৰ কৰিব পাৰে। তো এতিয়া ওপৰেৰে পূৰা মানে ব্ৰেডৰ গোটেই চাৰিওফালে একদম ঢাকি পেলাই দিম, আৰু এইখিনিৰে যাতে পূৰা ব্ৰেডটোৱে মানে এইখিনিক মানে কনজিউম কৰি লয়, মানে পূৰা শুহি লয়। তেনেকৈ হোৱাকৈ মই এইখিনিক ঢাকি দিম এতিয়া। আৰু এইখিনি এনেকৈ চামুচেৰে কৰি দিছোঁ, য'ত নালাগে তাতে ভালকৈ দি দিম চামুচখনেৰে। তো এতিয়া হৈ গ'ল ৰেডি। ওপৰেৰে অলপ ড্ৰাই ফ্ৰুটছ দি লৈছোঁ, আৰু ইয়াক মই আধা ঘণ্টাৰ কাৰণে থৈ দিছিলোঁ ঢাকি পেলাই। কাৰণ আধা ঘণ্টাৰ পাছত যেতিয়া বস্তুখিনি গোটেই শুহি লয়, তাৰ পাছত এইখিনিক মই ওলাইছোঁ। এতিয়া কাটি পেলাই দেখুৱাইছোঁ, একদম স্পঞ্জি হয়, মিঠাৰ নিচিনা। তো এনেকৈ এইখিনি দেখুৱাই দিছোঁ কাটি পেলাই। খুব বেছি টেষ্ট হয় খাবলৈ। ৰেচিপি চাই যদি ভাল লাগে তো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো আজিৰ এইটোৱে মোৰ আছিলে ব্ৰেডৰ মিঠাই বুলি কয়। খাবলৈ খুব বেছি টেষ্টি হয়, সৰু ল'ৰা ছোৱালীবিলাকে এইটো খাই খুব বেছি ভাল পায়। তো এইটোৱে আছিলে মোৰ আজিৰ ৰেচিপি চাই যদি ভাল লাগে তো লাইক এটা কৰি দিব। আৰু যিবিলাকে আজিলৈকে এনেকৈ বনাই পোৱা নাই মিঠাই ব্ৰেডৰ, তো তেওঁলোকে বনাব পাৰে।
তো এইটোৱেই ৰেচিপি আছিলে আজিৰ মোৰ আৰু যি মানে মোৰ যিসকলক মানে আহি পেলাই ছাবস্ক্ৰাইব নকৰে তেওঁলোকক কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব